উজনিৰ পৰা নামনিলৈ যি ভয়াবহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে সেই বান পৰিস্থিতিৰ ভিজুৱেলছসমূহ আমি আপোনালোকক পৰ্যায়ক্ৰমে দেখুৱাই গৈছো কাজিৰঙা তিনিচুকীয়া মাজুলী সকলোতে এতিয়া বানৰ তাণ্ডৱ একেদৰে বানৰ কবলত পৰিছে বোকাখাটৰ বিভিন্ন অঞ্চল আমাক বোকাখাটৰ বান পৰিস্থিতিৰ সবিশেষ জনাব সাংবাদিক দিব্যজ্যোতি হাজৰিকা বানে এতিয়া সংঘাৰী ৰূপ লৈছে বোকাখাট মহকুমাত আৰু মই বৰ্তমান উপস্থিত আছো বোকাখাটৰ যি পূব কাজিৰঙা গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়তৰ অন্তৰ্গত তামুলী পথাৰত উপস্থিত আছো আৰু সামগ্ৰিকভাৱে ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব বৰ্তমান বস্তা দি তাক বাধা দিয়াৰ চেষ্টা কৰা হৈছে কিন্তু এতিয়াও আপুনি যদি অকণমান আঁতৰত চাই এতিয়াও কিন্তু পানী বাগৰি আছে এইটো হৈছে ডিফলু পথাৰ মৰিয়াহোলা মাথাউৰি আৰু এই মাথাউৰিটোৰ এই অংশতে পুৱাৰ ভাগত পানী বাগৰিবলৈ আৰম্ভ কৰিছিল আৰু জলসম্পদ বিভাগৰ লোকে বস্তা দি এনেদৰে যদিও তাক বাধা দিয়াৰ চেষ্টা কৰিছে কিন্তু তথাপি যদি আপুনি এতিয়া চাই যে পানী এতিয়াও কিন্তু বাগৰিয়ে আছে কাৰণ ব্ৰহ্মপুত্ৰৰ যি বাঢ়নী পানী সেই বাঢ়নী পানী এতিয়াও বাঢ়িয়ে আছে তাৰ পৰিপ্ৰেক্ষিততে এনেধৰণে এতিয়া পানী বাগৰিবলৈ আৰম্ভ কৰিছে আৰু ন অঞ্চল প্লাবিত হৈছে আৰু ইতিমধ্যে আমি পূৰ্বতে কৈছিলোঁ যে যি ডিফলু পথাৰ আৰু তামুলী পথাৰ যি চুইচ গেট আছে সেই চুইচ গেটসমূহ ইতিমধ্যে খুলি দিয়া হৈছে যাৰ পৰিপ্ৰেক্ষিতত ন অঞ্চল এতিয়া প্লাবিত হ'বলৈ আৰম্ভ কৰিছে স্থানীয় যুৱক আছে ছাত্ৰ সংগঠনৰ সভাপতি আছে অসম ছাত্ৰ পৰিষদৰ সভাপতি আছে কংকজ কি ক'বা আচলতে তোমালোকে পৰিৱেশটো চাবলৈ আহিলা কেনেকুৱা দেখিছা আৰু কি ভয়াৱহতা আশংকা কৰিছা হয় আজিৰ ভিতৰত চাগে এতিয়া পাঁচ চাইডে এঘৰ মানুহ ডুবিছে আৰু আজিৰ ভিতৰত এইডোখৰত 10 ঘৰ মানুহ আছে বুলি আমাক স্থানীয় মানুহে জানিব দিছে 10 ঘৰ মানুহ আছে এনেকৈ পানী বৈ থাকিলে বিপদত পৰিব বুলি ভাবিছোঁ আমি SDO চিভিলৰ লগত আলোচনা কৰিছোঁ SDO চিভিলে কৈছে আজি তেওঁলোকৰ মানুহবিলাকক নি ৰেস্কিউ কৰাৰ ব্যৱস্থা কৰিব যিসকল মানুহ কিশোৰী আছে তেওঁলোকক আজিয়ে ৰেস্কিউ কৰাৰ ব্যৱস্থা কৰিব দেখা গৈছে যে এইখিনিত পুৱাৰ ভাগত পানী বাগৰিছিলে আৰু পানী বাগৰাৰ ফলত কিন্তু এতিয়া চুইচ গেটসমূহ খুলি দিছে ন অঞ্চল প্লাবিত হ'ব তাক লৈ স্থানীয় প্ৰশাসনৰ লগত কিবা কথা বতৰা পতা হৈছিল নেকি হয় ইতিমধ্যে বোকাখাটৰ বহু জেগাত বহু স্থানত মাথাউৰি ছিগিছে গতিকে বংকুৱালত বৰ দুৰ্ভিক্ষ অঞ্চল হৈ আছে গতিকে তাতো আমাৰ SDO প্ৰশাসন জড়িত হৈ আছে অতি শীঘ্ৰে এটা দল ইয়ালৈ আহিব বুলি আমাক আশ্বাস দিছে আহি পেলাই ইয়াৰ ব্যৱস্থাসমূহ সহায় সহযোগ আগবঢ়াব বুলি আমাক কথা আশ্বাস প্ৰদান কৰিছে হয় নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে বানৰ যি বিভীষিকা যি পলায়নকাৰী বান ব্ৰহ্মপুত্ৰৰ যোৱা 2টা বছৰত কিন্তু বোকাখাট মহকুমাৰ এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হোৱা নাছিলে কিন্তু এইবাৰ বানে লৈছে সংঘাৰী ৰূপ যাৰ পৰিপ্ৰেক্ষিতত তামুলী পথাৰৰ এই যিটো মাথাউৰি মৰিয়াহোলাৰ ডিফলু পথাৰ তামুলী পথাৰ যিটো মাথাউৰি এই মাথাউৰিটোৰ ওপৰেৰে তামুলী পথাৰ এই অংশত পানী বাগৰিছিলে আৰু আমি দেখুৱাইছোঁ যে এতিয়াও আপোনাৰ পানী বাগৰিয়ে আছে স্থানীয় লোক আছে অকণমান আমি জানিবলৈ যত্ন কৰিম আমাৰ স্থানীয় লোক আছে আমি অকণমান জানিবলৈ যত্ন কৰিম যে আমি স্থানীয় ছাত্ৰ সংগঠনৰ লগত কথা পাতিলোঁ কিন্তু আমি স্থানীয় লোকৰ লগত কথা পাতিম কি ক'ব যে এইটোত জলসম্পদ বিভাগে ভেটা দিলে কিন্তু এতিয়াও পানী কিন্তু বাগৰি আছে বোকাখাটৰ পৰা আপোনালোকক এই পৰিৱেশ দেখুৱালোঁ আমাৰ সাংবাদিক দিব্যজ্যোতি হাজৰিকাৰ জৰিয়তে